হে দোস্ত জয় জুবিনদাৰ নাম লৈ আকৌ দুটা ভিডিঅ' চকাডম জনাই আৰম্ভ কৰিব ওলাইছোঁ মোৰ ইউটিউব চেনেল। তো আজি মই মোৰ বিখ্যাত কাট্ৰিৰে আনবক্সিং কৰিব ওলাইছোঁ মোৰ আৰ্টিষ্ট কেমেল ৱাটাৰ কালাৰ। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক। তো এই কালাৰটোত 12টা ৰং থাকে, মানে 12টা বেলেগ বেলেগ ধৰণৰ ৰং থাকে। এই বহুত কালাৰ পোৱা যায়। এই কালাৰ মানে আৰ্টিষ্ট নহ'লেও যিবোৰে আৰ্ট স্কুলত যাই বহুত ইয়াৰ হল শিকা সেইবোৰেহে ব্যৱহাৰ কৰিব লাগে। যিবোৰ শিকি আছে বা শিকিবহে সেই তেওঁলোকৰ কাৰণে এই ৰং নহয়, তেওঁলোকে ষ্টুডেণ্ট ৱাটাৰ কালাৰ ইউজ কৰিব পাৰে বা অন্য, কিন্তু কেক ৱাটাৰ কালাৰ কেতিয়াও ইউজ কৰিব নালাগে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এইটো মোৰ পুৰণা ৰং আছিল, এইটো বৰ্তমান নতুন ৰং কিনিলোঁ আজি। তো আপোনালোকৰ আগত এখন ছবি আঁকিব চেষ্টা কৰিছোঁ। যদি ভাল লাগে কমেণ্টত লিখি দিব আৰু প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব। আৰু এইটো ফাৰ্ষ্ট আউটলাইনিং কৰি লৈ পাতলকৈ আউটলাইনিং কৰি মই এই ফাৰ্ষ্ট লেয়াৰ এপ্লাই কৰিছোঁ, তাৰপিছত ছেকেণ্ড লেয়াৰ এপ্লাই কৰি দিছোঁ। তাৰপিছত এতিয়া দি আছোঁ, মই চাই লওক মই কেনেকৈ আঁকি আছোঁ, কিমান মানে বিচনাত আঁকি আছোঁ গাইজ। তো চাই লওক। তো এতিয়া থাৰ্ড লেয়াৰ ডাৰ্ক কৰি দি ডাৰ্ক এৰিয়াবোৰত মই অলপ ডাৰ্ক কৰি দিব চেষ্টা কৰিছোঁ। ময়োতো শিকিয়ে আছোঁ না, সেইটো আৰু যিখিনি পাৰিছোঁ আপোনালোকৰ আগত দেখুৱাইছোঁ। আৰু এই শেষত গাছডালৰ যিটো পাত অংশ সেইটো দেখুৱাইছোঁ। তো ভাল লাগিলে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বৰাবৰ। শেষত জয় আই অসম, জয় জুবিনদাৰ নাম লৈ ভিডিঅ'টো সমাপ্ত কৰোঁ।